নমস্কাৰ। আপুনি এজন সঁচা ফাৰ্মাৰ নে? মই আজি এই কথাটো সোধা কিছুমান কথা আছে, ইয়াত আপোনালোকে ভিডিঅ'টো শেষলৈ আপোনালোকে গম পাই যাব। আপুনি এজন সঁচা ফাৰ্মাৰ নে? আপুনি মানে মই নহয় নিজে, আপুনি এজন সঁচা ফাৰ্মাৰ নে? আপুনি ছাগলীৰ বিষয়ে কিবা জানেনে? ছাগলী যদি আপুনি ফাৰ্মিং কৰিব আহিছে, ছাগলীৰ বিষয়ে কিবা জানেনে? বা কোনোবা এজন এনেকৈ জানা মানুহৰ লগত কথা পাতিছেনে কেতিয়াবা, কি মই ছাগলী ফাৰ্মিং কৰিব আহিছোঁ, তো মই ইমানখিনি কথা কমচে কম 20% আপুনি নলেজ লৈ পেলাই আহিছেনে? মই আপোনালোকক দুটামান কথা এই সৰু ভিডিঅ'টোৰ মাধ্যমত শিকাবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি ভৱিষ্যত আপোনালোকে ছাগলী ফাৰ্মিং কৰিম বুলি ভাবিছে, মই ভাবোঁ কি মোৰ চেনেলটোৱে আপোনালোকক বহুত সহায় কৰিব। চাওক, যেতিয়া এজনী ছাগলী জগে দেই, মই অলৰেডি ট্ৰেইনিঙৰ ভিডিঅ' বনাওঁ, কিন্তু এইকেইদিন অলপমান কামৰ প্ৰেছাৰৰ কাৰণে বনাব পৰা নাই। কিন্তু এটা শ্বৰ্ট ভিডিঅ' আজি বনাই আপোনালোকক শিকাব বিচাৰোঁ দুটামান কথা। আপোনাৰ ঘৰত যদি এজনী ছাগলী জগে, ছাগলীজনী জগা আগমুহূৰ্তত আপোনালোকে কেইটামান বস্তু ৰখা বহুত প্ৰয়োজন হয়। তাত যেনে আপুনি এটা বেটাৰ দিন ৰাখিবই লাগিব। ছাগলীজনী জগাৰ লগে লগে ছাগলী পোৱালিটো যেতিয়া নাইডাল ছিঙিব, কাটিব নালাগে, কিছুমানে কয় কাটিব লাগে, কাটিব নালাগে, বেটাৰ দিন নাইডালত লগাব লাগিব। ঠিক আছে, বেটাৰ দিন আপোনালোকে নাইডালটো লগাব লাগিব। বাকী আপোনাক মই পোৱালিকেইটাও দেখাই দিওঁ, যিহেতু আপোনালোকে ভিডিঅ'টো চাই আছে, তো ভাল পাব। এইজনী বৰ মোৰ ফাৰ্ষ্ট টাইমাৰ হয়, তাই প্ৰথমবাৰ জগিছে। দুদাঁতত তাই প্ৰেগনেণ্ট হৈছিলে আৰু 4 দাঁত ভাঙিছে, ভাঙি মানে সম্পূৰ্ণ পূৰণ হোৱা নাই। তো এই দুটা মেল পোৱালি তাই জন্ম পাইছে। ঠিক আছে, এটা ভিডিঅ' সম্পূৰ্ণ ইয়াত এক্সট্ৰা ভিডিঅ' বনাই থৈছোঁ, কিন্তু এটা শ্বৰ্ট ভিডিঅ' বনাই আপোনালোকক দুটামান কথা ইয়াতে শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। কি হয়, আপোনালোকে চবতকৈ প্ৰথমে তাইক বেটাৰ দিন দি পোৱালিকেইটা নাড়ীটো হেৰি কৰিলে, বেটাৰ দিন লগাই দিলে। দিয়াৰ পিছত আপোনালোকে ছাগলীজনীক, যদি আপোনালোকৰ ঘৰত গুড় আছে, গুড়ে পানীয়ে আপোনাৰ গুড় পানী আপোনালোকে ছাগলীজনীক খুৱাব। গৰম কৰি গৰম পানীটো গুড়ত মিক্স কৰি গুড়টো অলপ বেছিকৈ দি খুৱাব। খোৱাৰ লগে লগে আপোনালোকৰ ছাগলীজনী চবতকৈ প্ৰথমে জলটো ধুনীয়াকৈ ক্লিয়াৰকৈ সৰিব, জলটো ক্লিয়াৰকৈ সৰিব। ঠিক আছে, যদি এক্সেপ্টাৰ বুলি এটা আছে সেইটো পাব পাৰে, নহ'লে ইউটিফিট বুলি এটা আছে, সেইটো আপুনি মেডিকেল ষ্ট'ৰত পাব, আপোনালোকে সেইকেইটাও ইউজ কৰিব পাৰে। ঠিক আছে, তাৰপিছত আপোনালোকে ছাগলীজনীক দুদিনমান নহয়, কমচে কম 4 দিন আপোনালোকে কোনো ধৰণৰ দানাজাতীয় সামগ্ৰী নোখোৱাব, বিশেষকৈ পানী দিয়া দানা বা দানা যদি মানে পানী ভিজাই দিছে বা শুকান দানা খুৱাই দিছে, তাৰপিছত পানী খুৱাই দিছে, তেতিয়া কিন্তু দিগদাৰ হ'ব। ছাগলীজনী পেটটো খালী হৈ থাকে, তাত মানে কি হৈ যায় বোলে, মানে যিটো সিহঁতে এতিয়া ঘাঁহ মাৰি আছে দেখিছেনে ছাগলীজনী, সেই ঘাঁহ মাৰিব পৰা শক্তিটো নাইকিয়া হৈ যাব পাৰে। মানে যিটো তাইৰ ৰুমন ছিষ্টেমটো, হয়তো তাইৰ ৰুমন ছিষ্টেমটো কিবা কাৰণত আপোনাৰ ছাগলীজনী বেয়া হৈ যাব পাৰে। ঠিক আছে, সেইটো ভুল নকৰিব। 4 দিনমানলৈ কোনো ধৰণৰ দানাজাতীয় বস্তু নোখোৱাব। পানী খোৱালে গুড়ৰ পানী খুৱাব, আৰু লগত আজৱাইন, তাৰপিছত মেথি গুটি, সেইবিলাকত অলপমান ভাঙি পেলাই গৰম কৰি পানীত অলপমান জুচ বনাই খুৱাব, যাতে তাৰ গাটোত যাতে তাই কেলছিয়ামটো পায়, আৰু তাৰপৰা শক্তি পায়, এনাৰ্জি পায়, গাটো গৰম হৈ থাকে। কিবা লেতেৰা যদি থাকে তাইৰ পেটত, সেই লেতেৰাটো যাতে ওলাই একদম ছাগলীজনী ধুনীয়া ক্লিয়াৰ হৈ যায়। ঠিক আছে, এইখিনি কাম কৰিব। তাৰপিছত 4 দিনমানৰ পিছত আপোনালোকে ছাগলীজনী হিচাপত, তাইৰ বডি ৱেইট হিচাপে আপোনালোকে কেলছিয়াম খুৱাব পাৰে। কেলছিয়াম আৰু তাৰ লগত কেলছিয়াম বুলি কোৱাৰ লগে লগে অষ্টভেট আহি গ'ল। অষ্টভেটৰ লগত আপোনালোকে বি কমপ্লেক্স হিচাপে আপোনালোকে ভিমাৰেলটো মিক্স কৰি খুৱাব পাৰে। 4 দিনমানৰ পৰা খুৱাই আৰম্ভ কৰিব পাৰে, আৰু সেইটো খোৱা জৰুৰী হয়, যিহেতু আপুনি যদি ফাৰ্মিং কৰি আছে কেনেকুৱাকৈ ষ্টল ফিডিঙত, যদি আপুনি ষ্টল ফিডিঙত ফাৰ্মিং কৰি আছে, তেনেহ'লে এইকেইটা বস্তু আপোনাৰ বিশেষ জৰুৰী হয়। কাৰণ ষ্টল ফিডিঙত ছাগলীজনীয়ে কিছুমান বস্তু যেতিয়া জংঘলত এৰি দিয়ে, নিজে কিছুমান বস্তু বিচাৰি পেলাই খায়, কিন্তু ষ্টল ফিডিঙত থকা ছাগলীজনীয়ে কোনো ধৰণৰ নিচিনা বস্তু বিচাৰি খাব নাপায়, আৰু তাই সেইটো বস্তু বুজিও নাপায়, যিহেতু তাই কোনোদিনাখন জংঘলত যাই পোৱা নাই। তো সেইকাৰণে আপোনালোকে এটা কথা মনত ৰাখিব, সদায় আপোনালোকে যেতিয়া ছাগলী জগাৰ পিছত সেইখিনি কাম কৰিব। সেইখিনি কাম কৰাৰ লগে লগে আপোনালোকৰ ছাগলীজনী সুস্থ হ'ব, আৰু ছাগলীজনীক 5 দিনমানৰ পৰা আপোনালোকে দানা খুৱাব পাৰে। গৰু হ'লে 12 দিনমানৰ পৰা খুৱায়, কিন্তু ছাগলী হ'লে আপোনাৰ 4 দিনমানৰ পৰা খুৱায়। তো আপোনালোকে ধুনীয়াকৈ দানাত মিনাৰেল মিক্সাৰ হওক, যি দিব পাৰে, আইৰণ দিয়ে, আইৰণৰ কিবা মানে টনিক দিব, আইৰণটো বিশেষ হয়, আইৰণ দিব, মিনাৰেল মিক্সাৰটো দিব, আৰু কেলছিয়ামত আপোনালোকে মই যেনেকৈ অষ্টভেট ইউজ কৰোঁ, লগত ভিমাৰেল ইউজ কৰোঁ। ঠিক আছে, সেইকেইটা মিক্স কৰি দিব। আপোনালোকে 100% ছাগলীজনী তাৰ চেহেৰাটোও ভাল হৈ থাকিব, টাইমত গাভিনীও হ'ব, আৰু পোৱালিকেইটাও ধুনীয়াকৈ গাখীৰ পাব। আৰু কণ্টিনিউ একেলেঠে 10 দিন দিব, 10 দিন দিয়াৰ পিছত 10 দিন গেপ কৰিব, আকৌ 10 দিন আকৌ সেনেকৈ দিব। ঠিক আছে, 1 মাহমানৰ পিছত ছাগলী পোৱালিকেইটা ঘাঁহত ধৰিব। তাৰপিছত নেক্সট পৰ্যায়ত কি কৰিব লাগে, পোৱালি কেনেকৈ ৰাখিব লাগে, পোৱালি কেনেকৈ কি কৰিব লাগে, সেইখিনি গোটেইখিনি কথা নেক্সট ভিডিঅ'ত বুজাই দিম আপোনালোকক। মই আশা কৰোঁ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আপোনালোকে যদি মোৰ চেনেলটো চাই পেলাই যদি ভাল পায় বা ছাবস্ক্ৰাইব কৰি লয়, আপোনালোকে ছাগলী ফাৰ্মিং কৰাত
আপোনালোকে যিবিলাকত ডক্টৰৰ পিছত দৌৰি ফুৰিব লাগে, ডক্টৰৰ পৰা মানে আপোনালোকে সুধিব লাগে, সেইখিনি কথা ডক্টৰৰ পিছত নদৌৰাকৈ মোৰ ভিডিঅ' চায়ো আপোনালোকে 100% আপোনালোকে ইয়াৰ পৰা সুফল পাব পাৰে। কাৰণ মই আপোনালোকক গেৰেণ্টি দি ক'ব পাৰোঁ, মই যিখিনি কথা জানো, মই যিখিনি আজি ইমান দিনত শিকিছোঁ, সেইখিনি কথাই এজন ছাগলী পালক হোৱাৰ কাৰণে সবিশেষ বহুত মানে বাছ হৈ যাব, সিমানখিনিত তাতকৈ বেছি নালাগে। মই আপোনালোকক ইমানখিনিলৈকে শিকাই দিব পাৰিম। খালি অপাৰেশ্যনটো বাহিৰে, ছাগলীক অপাৰেশ্যন কৰা বাহিৰে বাকী A to Z মই যিখিনি আজিলৈ শিকিছোঁ, মোৰ লছ কৰিছোঁ, কাৰোবাৰ পৰাই শিকিছোঁ, যেনে তেনে শিকি মই আজি 8 বছৰমানত ইমানখিনি যিখিনি শিকিছোঁ, সেইখিনি আপোনালোকে এজন সম্পূৰ্ণ সবল ছাগলী পালক হোৱা সহায় হ'ব এই ভিডিঅ'ৰ মাধ্যমত। তো আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নেক্সট টাইম তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ লগে লগে আপোনালোকে চাই আৰু লগতে দুটা কথা শিকি আপোনালোকৰ ফাৰ্মখন উপকৃত হ'ব বুলি আশা কৰোঁ। ঠিক আছে, ধন্যবাদ। আজিলৈ ইমানেই এৰিছোঁ। আকৌ এবাৰ কৈ থৈ গৈছোঁ, যদি ভিডিঅ'টো ভাল লাগিছে লগতে শ্বেয়াৰ কৰি দিব, যাতে কাৰোবালৈ কোনোবা ছাগলী ফাৰ্মলৈ শ্বেয়াৰ কৰি দিব, তেখেতৰ যাতে উপকৃত হয়, আৰু নিজেও চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ, অল দ্য বেষ্ট।